বহিৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন মৰাণৰ দুলীয়া লাহৱাল গাঁৱৰ এজন লোক কাম কৰিবলৈ বহিৰাজ্যলৈ গৈ থকা অৱস্থাত সন্ধানহীন হৈ পৰে ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত দুলীয়া লাহৱাল গাঁৱৰ থুলু গগৈ বয়স ৪৫ বছৰ যোৱা ১৫ ফেব্ৰুৱাৰীত কেৰালালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল লোকজন গৈ থকা অৱস্থাত ফোনৰ যোগেৰে কথা পাতিছিল পৰিয়ালৰ সৈতে কিন্তু ১৮ ফেব্ৰুৱাৰীত তামিলনাডুত ৰেল ষ্টেচনত পানীৰ বটল আনিবলৈ ৰেলৰ পৰা নমাৰ পিছৰে পৰাই যোগাযোগ বিচ্ছিন্ন হৈ পৰে মোবাইল ফোনটো বন্ধ হৈ আছে থুলু গগৈৰ নিৰুদ্দেশ সন্দৰ্ভত থুলু গগৈৰ পত্নীয়ে খোৱাং আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই লোকজনৰ নিৰুদ্দেশৰ পিছতে পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কোনো লোকে যদি এই লোকজনৰ সন্ধান লাভ কৰে তেন্তে 6000415762 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে মোৰ মানুহজনে হয় শনিবাৰে 7:45 ট্ৰেইনত উঠিছিলে তেওঁ কেৰালালৈ বুলি গৈছিলে বৰ্তমান এতিয়া কেৰালাৰ নেপালেগে এই তামিলনাডুৰে তেওঁ নামি দিলে বুলি শুনিছোঁ তেওঁ পানী ভৰা বুলি নামিছিলে বটলত কেৰালালৈ এই ঘৰত আমাৰ ডেইলি ধৰি লওক হাজিৰা কৰি খোৱা তেনেকৈ ইয়াত টকা পইচা ধৰি লওক হাজিৰা চাজিৰা কৰিলে অলপ কম হয় মানে তেওঁ বাহিৰতে থকা যে আগতে সেইটো কাৰণে তেওঁ যাওঁ বুলিও ল'লে তাৰপৰা ময়ো ভাবিলোঁ যাওক পইচা দুটকামান ইনকম কৰক ঘৰখন ধৰি লওক কিবা এটা কৰিব পাৰোঁ তেনেকৈ বুলি পঠিয়াইছিলোঁ আগতেও যায় তেওঁ 9 বছৰমান একেহে মানে 9 বছৰমান থাকিলেগৈ আৰু মাজতে আহে আকৌ যায় তেনেকৈ মানে আপ ডাউন কৰি থকাই লাষ্ট ফোন মঙলবাৰে 4টামান বজাতে পালোঁ দুবাৰ মাৰিলোঁ ৰিচিভ নকৰিলে 3বাৰত মানে তেওঁৰ মোবাইলটোকে চুইচ অফ হৈ গ'ল লগত কোনো নাযায় তেওঁ অকলে গৈছিলে ট্ৰেইনতহে দুজন লগ পাইছিলে শিৱসাগৰ ল'ৰা কৰিছিলোঁ তেওঁলোকৰ নাম্বাৰো আছে তেওঁলোকে ক'লে যে দাই বুলি ক'লে দাই নামি দিলে বোলে এতিয়া মই আচৰিত খালোঁ ক'ত নামিলে বুলি সুধিলোঁ যে এতিয়া লগে লগে সেই লোকেশ্যনটো দিছিলে আকৌ এতিয়া সেই ৰেণীকুণ্টা ষ্টেচনটো ওলালে লোকেশ্যনত মোৰ সেই ভতিজা ল'ৰা হৈছিলে তাৰপৰা সেই 15 তাৰিখে সেই শনিবাৰে কেৰালালৈ গৈছিলে মানে ঠিকেই এইটো কণ্টেক্ট হৈ আছিলে 18 তাৰিখৰ দিনাখনি প্ৰায় 1টামান বজাৰ পৰাই তেওঁৰ লগত যোগাযোগ হোৱা নাই তাৰপিছত আমি ভাবিলোঁ কি হেৰি আহিব বুলি ভাবিলোঁ এতিয়ালৈকেচোন খা খবৰে নাই যদি কোনোবাই পায় আৰু ফটো সেতি পায় এই নম্বৰ এটা দিছোঁ সেইটো নম্বৰতে কল কৰিলে মানে ভাল হয় আৰু 6000415762 এইটো নম্বৰত যদি কল কৰে আমি সেই যোগাযোগ কৰিব পাৰোঁ কোনোবাই যদি হেৰি খবৰ পাতি পায় এইটো হেৰি মোবাইলতে নম্বৰতে যদি হেৰি খবৰটো কৰে আমাৰ কাৰণে ভাল বুলি ভাবিছোঁ দিনাখন হেৰাইছিলে তেখেতলোকে একো মুহূৰ্ত পোৱা নাই সেইদিনা মোলৈ ফোন কৰিলে তাৰপৰা মই আৰক্ষী থানাত জনাবলৈ ক'লোঁ তেখেতলোকে জনালে আমাৰ দুলীয়া লাহৱালৰ যিটো ল'ৰা এটা মানে থুলু গগৈ তাৰ দিনৰ গগৈ তেখেতে আগতো কেৰেলাত থাকেগৈ কাম চাম কৰে এই সূত্ৰে এবাৰো গুচি গৈছিলে কিন্তু শেষত গৈ কোনোবা এটা ষ্টেচনত কিবা পানী বটল এটা লওঁ বুলি নে পানী খাবলৈ নামোতে থাকি গ'ল বোলে তাৰপাছত ঘৰৰ লগত যিখিনি যোগাযোগ হওঁতে তেখেতৰ কথাবিলাক বৰ মানে খেলি মেলি এবাৰ কয় মৰাণত আছোঁ এবাৰ কয় ডিব্ৰুগড়ত আছোঁ এনেকুৱা বিভিন্ন ধৰণৰ মানে কথাবিলাক ক'লে বোলে তাৰপাছৰ পৰা ফোনটো অফ হোৱাৰ পিছত একো যোগাযোগ হোৱা নাই এতিয়ালৈকে মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।